ন্যাশনাল হাই রোড কিনার এনেকে রাস্তা থাকে অহা যোৱা সরকারের ইমানে অনুরোধ মোর যে রাস্তাটো মানে অতি সোনকালে আমাক বনাই দিব লাগে আর ইয়াত ইমান মানে ইফালে লেট্ৰিঙত পানী ইফালে লেট্ৰিং পানী সৰু সৰু ল'ৰা ছোৱালী ডেইলি চাইকেল বাইকে অহা যোৱা কৰা হৈ আছে মানে আমাৰ সরকারের ইমানে আপত্তি মানে সোনকালে যিমান সোনকালে পাৰে চৰকাৰে আমাক অতি সোনকালে ৰাস্তাটো মানে ওলাই দিব লাগে মুকলি কৰি দিব লাগে যাতে ৰাইজৰ কমপ্লেইন হ'ব নালাগে অহা যোৱাৰ কাৰণে কোন জায়গা এইটো চিকনি পথাৰ তেঁতুলগুৰি কিমান দিনৰ পৰা বেয়া ৰাস্তা এইটো বছৰ বছৰ ধৰি এনেকৈ গৈয়ে আছে গাঁও পঞ্চায়ত আহে ৱাৰ্ড মেম্বাৰ আহে প্ৰেচিডেণ্টে আহে এই বছৰ ৰাস্তা হৈ যাব তহঁতৰ এই বছৰ চেনগেবল পেলাম অমুক বছৰ তেনেকৈ কৰিম কৰি বহুতখিনি মানে ঠকি লাগি ভোটৰ টাইমত আহে ভোট কঢ়িয়াই লৈ যায় ভোট পাৰ হোৱাৰ পিছত কোনো ইয়াত হেৰি নাহে কোনো নাহে এটা MLA নাহিব কোনো এটা নাহে আমাৰ পঞ্চায়তৰ মানুহ নাহে ছেক্ৰেটাৰী নাহে প্ৰেচিডেণ্ট নাহে কোনো নাহে খালি ভোটৰ টাইমত আহিব এই বছৰ আমি এইটো ভোট কৰি দিম সেইটো কৰি দিম তোমালোকৰ ৰাস্তা ভাল বনাই দিম তোমালোকে চিন্তা নকৰিবা এই মাজতে আমাৰ কেশৱ ছাৰ আহিলে হিন্দুস্তানী ৰাস্তাটো আমি তাত চবে মিলি হেৰি কৰিলোঁ ছাৰক ক'লোঁ তেতিয়া কেশৱ ছাৰে ক'লে কি এইটো ৰাস্তা যেতিয়া হ'ব তেতিয়া এইটো ৰাস্তা ক'লে বোলে ইঞ্জিনিয়াৰক চাই দিবাচোন কিমান দূৰ আছে ৰাস্তাটো তেঁতুলগুৰি গাঁও চিকনি গাঁও পঞ্চায়ত কি ৰাস্তাটো আমি এই ৰাস্তাটোৰ কাৰণে বহুতবাৰ তেখেতক লগ কৰিম বুলি আজি 2 বছৰ আগৰ পৰা আমি গৈ আছিলোঁ লগটোতো পোৱা নাছিলোঁ সেইকাৰণে দৰখাস্ত দিয়া হোৱা নাছিলে এই বছৰ আৰু আমি এই কেইদিনমান আগত আমি দৰখাস্ত এখন দিছোঁ এই কেশৱ মহন্ত ছাৰক কি কৈছে এতিয়া তেখেতে কৈছে ইমান বছৰে আপোনালোকে হেৰি কৰা নাই ইমান দিনৰ পিছত আপোনালোকে এইখিনি কৰিলে এতিয়াতো বাৰিষা লাগি গ'ল এতিয়াতো সময় নহয় এতিয়া আৰু আগতে কৰিব লাগিছিল এতিয়া নহ'বও পাৰে আপোনালোকৰ ল'ৰা ছোৱালী কেনেকৈ নিছে স্কুললৈ আমি স্কুলত যাওঁতে বুকুচা কৰি লৈ যাওঁ এতিয়া আৰু কেতিয়াবা চাইকেলত লৈ যাওঁ এতিয়া আমাৰ কিছুমানৰ এতিয়া মতা মানুহো নাই ডাঙৰ মানুহো নাই সেই তেনেকৈ সকলোৱে কেনেকৈ লৈ যাব পাৰে বহুত অসুবিধা পাইছোঁ আমি এতিয়া দুখ বেমাৰ হ'লে আমাৰ বেমাৰ হ'লে আমি কেনেকৈ আমাৰ ইয়াতে টমটম এটা আহিব নিবি